অসমৰ জাতি মাটি ভেটি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সন্মুখত কিমান সুৰক্ষিত এডভান্টেজ আসাম 2.0 নামত এওঁলোকে বেলতলা মৌজাৰ সৰুসজাই গাঁৱৰ মানে ৰেভিনিউ ভিলেজ আৰু তেওঁলোকে প্ৰায় 28 বিঘা একঠা 8.72 লেছাজ ম্যাদী পট্টাৰ মাটি প্ৰায় 62 জন মানুহলৈ তেওঁলোকে জাননী জাৰি কৰিছে যে আপোনালোকৰ মাটি অধিগ্ৰহণ কৰি তাত ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ কৰিব ইণ্ডাষ্ট্ৰি আমাক লাগে কিন্তু ম্যাদী পট্টাদাৰ যিসকল আমাৰ অসমীয়া ইয়াত বহি থকা যিসকল আমাৰ অসমীয়া মানুহ এই অসমীয়া মানুহসকলক তেওঁলোকে ম্যাদী পট্টা খালি কৰাই ইয়াত তেওঁলোকে এডভান্টেজ আসামৰ নামত বহিৰাজ্যৰ বনিয়াক তেওঁলোকে মাটি গটাব বিচাৰিছে মই মনত পেলাই দিব বিচাৰিছো পতঞ্জলিৰ ক্ষেত্ৰতে হওক আপুনি পাম অইল ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰতে হওক এই গুটেইবিলাকত যিবিলাক বহিৰাজ্যৰ বনিয়ত পানী দৰত মাটি হস্তান্তৰ কৰা হৈছে তাত চকীদাৰ পিয়নৰ বাদে কিন্তু কোনো ধৰণৰ আমাৰ ল'ৰা-ছোৱালীয়ে চাকৰি ভাল উপযুক্ত চাকৰি তাত পোৱা নাই মই মুখ্যমন্ত্ৰীক কৈছো অসমত আৰু মাটি নাই নেকি আপোনালোকে যিবিলাক ভিতৰত আছে তাৰমানে এওঁলোকে কিবিলাক আমাৰ ৰেডিমেড বস্তুবিলাককে ৰাস্তাৰ কিনাৰত ল'ব বিচাৰিছে যাতে খুব ধুনীয়াকে তেওঁলোকে ইণ্ডাষ্ট্ৰি বনাই ট্ৰান্সপৰ্টেশ্যন একো কষ্ট নোহোৱাকে আমি বনাই থোৱা মাটিবিলাক তেওঁলোকে লৈ যাব যেনেকে আপোনালোকে দেখিছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰতো আজি কিমান কোটি টকাৰ কাম আদানিক দি দিয়া হ'ল তেওঁলোকে মানে কানেকশ্যন টু পাব্লিক মানিৰে কালেকশ্যনটো তেওঁলোকে আদানি হতে কৰিব মই এই কাৰণে গুৱাহাটীবাসী ৰাইজক কৈছো ম্যাদী পট্টা যে 63 জন মানুহক যে গুৱাহাটীৰ মাজমজিয়াৰ মাটি দিব ওলাইছে এনেকুৱা নহয় কাইলে আপোনাৰ মোৰ ঘৰৰ মাটিও কিন্তু প্ৰয়োজন হলে এওঁলোকে লৈ যাব সজাগ হ'ব হ'ল সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিছো মই একচুয়ালি এখন আপলোড কৰি দিম বুলি ভাবিছিলো কিন্তু ইয়াত মই মানুহ যিসকলে তেওঁলোকে বেয়াও পাব পাৰে নটিছখন মোৰ হাতত আছে মই কেমেৰাত দেখাই দিছো গৱৰ্ণমেণ্টে কেনেকৈ মাটি বিচাৰি যে আপোনালোকক বেলেগ জেগাত মাটি দিব মই ধৰিলো আজি মই ইয়াত আছো মোক বেলেগ কৰবা জেগাত দিব এই কথাটো যে তেওঁলোকে বিচাৰিছে বেলেগটো বহু জেগাত মাটি আছে ইণ্ডাষ্ট্ৰি বনাব তেওঁলোকে ডেভেলপমেন্ট কৰি লওক কিন্তু আমাৰ খিলঞ্জীয়া যিসকল মানুহ আমাৰ অসমীয়া যিসকল মানুহে ইয়াত মাটি লৈ আছে তেওঁলোকৰ মাটি কিয় অধিগ্ৰহণ কৰি ইণ্ডাষ্ট্ৰি বনাব আদানী এয়াৰপৰ্টৰ কথা মই আগতেও কৈছো 1400 কোটি টকা প্ৰফিটত থকা আদানী এয়াৰপৰ্টটো সমজাই দিয়া হ'ল ডেভেলপমেন্টৰ নামত অলংকাৰ কিছুমান ঠিকই লগাইছে কিন্তু আজি আদানী এয়াৰপৰ্টত যদি আমি যাওঁ আমি দুজন মানুহ শুনাবৰ কাৰণে গুজৰাটী হিন্দী ভাষীৰ ওচৰত গালি খাবলগীয়া হয় পাৰ্কিংৰ কাৰণে যুৱকসকলে যিসকলে গাড়ী চলাই আছে তেওঁলোকে পাৰ্কিংৰ কাৰণে আদানীৰ সেই ভেৰনিয়াসকলৰ ওচৰত আজি তাৰিখত আমি গালি খাবলগীয়া হয় মই সেই কাৰণে কৈছো সজাগ হওক এই যে মাটি যোৱা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীয়ে যে সুটেট সাইড যে নীতিবিলাক যে দিছে এইবিলাক আমাক তাত ব্যস্ত কৰাই ৰাখি এই মাটিবিলাক বহিৰাজ্যৰ বনিয়াৰ লগত বেপাৰ কৰাৰ যি কাম কৰিছে ই অখনি সংকেত অসমৰ হাতত আজি মোৰ মনত পৰিছে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমত অসমীয়া ৰখাতলৈ যাব ভগনীয়া হ'ব এই কথাখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ আমলত হ'বলৈ গৈ আছে মই বিশদভাৱে সেই এৰিয়াবিলাকত গৈ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাম আজি মই বিশেষ দীঘলীয়া নকৰো আজি মই গুৱাহাটী ইস্যুটোতে কৈছো বাকি পিছত গেছত লৈ কি হৈ আছে ধুবুৰীত কি সীমান্তত কি হৈ আছে তো বেলেগ বিষয় আমি কথা পাতিম কিন্তু আজি গুৱাহাটীৰ ম্যাদী পট্টাৰ কোটি কোটি টকীয়া মাটি পানী দৰত বেপাৰীক দিব আৰু আমাৰ মানুহক কইব তোমালোকে আমুকত যোৱা তামুকত যোৱা আজি লোহাৰঘাটত কি হৈ আছে সব আমাৰ যিসকল স্বদেশী তেওঁলোকে আজি লোহাৰঘাট তাত মাটিৰ নিজৰ ভূমিৰ কাৰণে আজি তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছে বড়োলেণ্ডত বিটিআৰত দেখিছে আপোনালোকে কেনেকে ভূমিৰ কাৰণে ভূমিপত্ৰসকলে আজি আন্দোলন কৰি থাকিবলগীয়া অৱস্থা হৈছে গতিকে মই সেই কাৰণে অসমৰ ৰাইজক এটা কথা কৈছো এইজন মুখ্যমন্ত্ৰী আৰু এই বিজেপি চৰকাৰৰ লগত অন্ধভাৱে সমৰ্থন কৰি থাকিলে জাতি মাটি ভেটি ভাষা সকলো যে জলাঞ্জলি দিব লাগিব এই কথাটো আপোনালোকে মনত ৰখা ভাল ধন্যবাদ